দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতি চুকৰ মিচিং জনগোষ্ঠীয় লোকৰ মাজত আনন্দৰ বন্যা। ৰাইজ আনন্দিত হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ অলিডুবি জানৰ ওপৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ হ'ল এখন লোহৰ দলং। প্ৰায় 94 মিটাৰ দৈৰ্ঘ্যৰ লোহৰ দলংখন সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চাইঙিয়াই। উল্লেখ্য যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ যোৰহাট সমষ্টিৰ অন্তৰ্গত এলেকাৰ এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাইজৰ বহুদিনীয়া অভাৱ দূৰ হ'ল। কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি ৰাইজৰ জীৱন যাত্ৰাত এক ইতিবাচক প্ৰভাৱ পেলাব এই দলংখনে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেৰ অশেষ প্ৰচেষ্টাত হৈ উঠা দলংখন শুভ উন্মোচনৰ ক্ষণত ৰাইজে MSCৰ বিষয়ববীয়াসকলক ঢোলে ডগৰে আদৰণি জনাই এক উচ্চপোষৰ পৰিৱেশৰ মাজতে এখন সমাৰোহ অনুষ্ঠিত কৰি অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰে। মইতো ধন্যবাদ জনাম সকলোকে আমাৰ MSC মিচিং অট'নমাছ কাউন্সিলৰ সমূহ বিষয়ববীয়া তথা আমাৰ চিফ মুখ্য সচিব আহিছে কাৰ্যবাহী সদস্যৰ তেখেতে সুদূৰ গোগামুখৰ পৰা আমাৰ এই দলংখন শুভ উদ্বোধনৰ কাৰণে আহিছে। তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ তথা আমাৰ 33 নং যোৰহাট সমষ্টিৰ কাৰ্যবাহী সদস্য মৃগাং পুৰুষোত্তম দলে ছাৰ আমাক বহুত মৰম কৰিছে। আমি ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ বহু যুগ ধৰি এই দলংখনে আমাক অসুবিধাৰ সৃষ্টি কৰি আহিছে। পুহমহীয়া তেতুৱৈ জাৰত ইয়াত গৰু ছাগলী ম'হ বিলেদি পাৰ হৈ সিপাৰত যাব লাগে। সিপাৰত নগ'লে আমাৰ কামেই নাই। জীয়াই থকাৰ যিটো সম্বল আমাৰ দলঙৰ ইফালেহে মাটিৰ খেতি আছে, যিকোনো আমাৰ চব তালৈ যাব লাগে। সেইকাৰণে আমি বহুত সমস্যাৰ মাজত জীৱন নিৰ্বাহ কৰি আছিলোঁ। আজি এই MSC ফালৰ পৰা এই দলংখন দি আমাক বহুত উপকৃত কৰিছে বুলি মই ভাবিছোঁ আৰু MSCৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। নাই মোৰ ইলেকশ্যনৰ ইস্তাহাৰ নাছিলে। মই একচুৱেলি যেতিয়া নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ সেই সময়ত মই ডুবিটোৰ বিষয়ে জনা নাছিলোঁ। এই ৰাইজে মোৰ ওচৰত আহিছিল যে এই ইয়াৰ ডুবিটোৰ পৰা তেওঁলোকৰ যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, খেতি কৰিবৰ কাৰণে অসুবিধা হৈছে, এখন দলং বনাই দিব লাগে বুলি। মই নিজে সজমিন তদন্ত কৰিলোঁ, ইয়াত আহি দেখিলোঁ, তাৰপৰা মই কাৰ্যকৰী ব্যৱস্থা লৈছোঁ। এতিয়া আমাৰ এই দলংখনৰ জৰিয়তে অকল কাকতিচুক গাঁৱৰ ৰাইজৰে উপকৃত হৈছে এনে নহয়, গোটেই সমগ্ৰ অঞ্চলৰ প্ৰায় 50,000 লোক ইয়াতে উপকৃত হৈছে আৰু বিশেষকৈ আমাৰ কাকতিচুক গাঁৱৰ ৰাইজৰ খেতিৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। যিহেতু আজিকালি মেকানাইজড কাল্টিভেশ্যনৰ যুগ, ট্ৰেক্টৰেৰে খেতি কৰে। এইফালেদি আপোনাৰ ট্ৰেক্টৰ পাৰ কৰিব নোৱাৰিছিলে যান্ত্ৰেদি, যাৰ কাৰণে নেকি তেওঁলোকৰ খেতিসমূহ কৰিবৰ কাৰণে প্ৰায় 7-8 কিলোমিটাৰ ঘূৰি আহিব লগা হৈছিল। এতিয়া এই দলংখন হোৱাৰ লগে লগে তেওঁলোকে জাষ্ট দলংখন পাৰ হৈয়ে নিজৰ অঞ্চলত খেতি কৰিব পৰা হৈছে। ইপাৰে চিকিৎসালয় আছে, চিকিৎসালয় যাবৰ কাৰণে ব্যৱস্থা হৈছে। হাইস্কুল আছে, হাইস্কুললৈ ছাত্ৰ ছাত্ৰী সুগমভাৱে যাব পাৰিছে। তেনেকুৱা ধৰণৰ আহঁতগুৰি পঞ্চায়ত, দক্ষিণ আহঁতগুৰি পঞ্চায়ত মাজুলীৰ তেওঁলোকেও এই অঞ্চলেদি যাতায়াত কৰি যোৰহাটৰ লগত এটা সংযোগ গঢ়ি তুলিবৰ কাৰণে তেওঁলোকৰ সুচল হৈছে। মই ভাবোঁ যে ই এক জনমুখী বা জনসংযোগী এটা বাস্তৱসন্মতভাৱে সংযোগী কাৰ্যসূচী কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।